যিয়ে তোমাক সঁচা অন্তৰে ভাল পায় সি তোমাক কেতিয়াও পাহৰি থাকিব নোৱাৰে। হয়তো অভিমান কৰি কথা নাপাতিব পাৰে, কিন্তু সি তোমাক অৱশ্যই মিছ কৰিব। সমস্যাই তোমাৰ জীৱন ধ্বংস কৰিব নাহে, সমস্যাই তোমাৰ পথ দেখুৱাব আহে। কাৰণ সমস্যাই জীৱনত অনেক কিছু শিকাই যায়। জীৱনত অনেক ভুল কৰিলোঁ আৰু তাতকৈ বেছি ভুল কৰিলোঁ কিছু মানুহক অন্ধ ধৰে বিশ্বাস কৰি। এই পৃথিৱীত ধাক্কা মাৰি দি পেলাই দিয়া মানুহৰ অভাৱ নাই, কিন্তু পৰি যোৱা মানুহক হাতত ধৰি তোলা মানুহ বহুত কম। যদি কাৰোবাক ভাল পোৱা তেনেহ'লে মনে প্ৰাণে ভাল পোৱা, কেতিয়াও অভিনয় নকৰিবা। কাৰণ অভিনয় অকল ভাল পোৱাকে অপমান নকৰে, ই এটা সুন্দৰ জীৱনকো নষ্ট কৰি পেলায়। পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ ৰোগটোৱে হ'ল টেনশ্যন, যিয়ে মানুহক লাহে লাহে ধ্বংস আৰু মৃত্যুৰ পিনে আগবাঢ়ি যায়। পৃথিৱীত নানা ৰূপ দেখা যায় যেতিয়া পকেট পূৰ্ণ হৈ থাকে, আৰু আচল ৰূপ তেতিয়া দেখা যায় যেতিয়া পকেট শূন্য হৈ থাকে। এই পৃথিৱীত কোনো ইমান ধনী নহয় যে তাৰ অতীত সময় কিনিব পাৰে, আৰু এই পৃথিৱীত কোনো ইমান দুখীয়া নহয় যে ভৱিষ্যত সলনি কৰিব নোৱাৰে। বদলি যোৱাটো হয়তো সকলোৱে দেখে, কিন্তু বদলি যোৱা কাৰণটো কোনেও দেখা নাপায়।